কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি শ্ৰীকৃষ্ণায় নমঃ। শ্লোক যে মুক্তাপি নিস্পৃহাং প্ৰতিপদপনীলদানন্দদাং যমাস্থায় সমস্ত মস্তকমণি কুৰ্বন্তি সেবসে তান ভক্তানপি তান স্বভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমৰ্থে হনুজীৱ সংনিত্যং শৰণং ভজে হৰি ৰাম ৰাম হৰি নামঘোষাৰ ব্যাখ্যা ৩৫ আৰু ৩৬ নং ঘোষা দুযোগা। ৩৫ নং ঘোষা যোগা হ'ল বৈৰাগ্য তপৰে ভাগ্য নাহি প্ৰবোধ তপৰে সুখ আৰু নাহি পুৰুষৰ হৰি বিনে পৰিত্ৰাণ কৰ্তাৱাৰ নাহি জানা ৰিপু নাহি সংসাৰত পৰে ৰিপু নাহি সংসাৰত পৰে। ঈশ্বৰত ভক্তি জন্মি সংসাৰৰ সুখ ত্যাগীজনী বৈৰাগ্যী অৰ্থাৎ উদাসীন, তেওঁকে সৌভাগ্যশালী বোলা যায়। তেওঁৰ সমান ভাগ্যৱান পুৰুষ আৰু নাই। সংসাৰৰ মায়া মোহ যিজনে ত্যাগ কৰিব নোৱাৰে তেওঁৰ প্ৰতি সংসাৰৰ মায়াই পৰম শত্ৰুস্বৰূপ। তেনে শত্ৰুৰ পৰা ৰক্ষা কৰোতা হৰিবিনে নাই। উদাসীনজন ভাগ্যৱান, পৰমাৰ্থ তত্ত্বজ্ঞজন সুখী। সংসাৰৰ মায়া পৰম শত্ৰু, ত্ৰাণ কৰোতা কেৱল হৰি। এতেকে উদাসীন হৈ মায়া ত্যাগ কৰি পৰমাৰ্থ তত্ত্ব বুজি পৰম শত্ৰুৰূপী সংসাৰৰ ৰিপুবিলাকৰ পৰা হৰিক ভজি উদ্ধাৰ হোৱা। ভাগৱতৰ ৪ৰ্থ স্কন্ধত অংগৰজাই বৈৰাগ্য মিলি পুত্ৰ ধন জন ঐশ্বৰ্য ত্যাগ কৰি ঈশ্বৰক দেহাৱৰ্পি মোক্ষ পাইছে। সমস্ত জ্ঞানৰ, সমস্ত শাস্ত্ৰৰ, সমস্ত নীতি, সমস্ত নৈতিকতাৰ সাৰ আনি জীৱন মন্দিৰ থিয় কৰাই দিলে। বৈৰাগ্য প্ৰবোধ হৰি আৰু সংসাৰৰ সম্যক জ্ঞান। কিমান ভুলত আমি চলি থাকোঁ। ধন টকা পইচা, সোণ সম্পত্তি, নাতিপুতি, ইষ্ট কুটুম্ব, ক্ষমতা অধিকাৰ, এইবিলাকে আমি ভাগ্য বুলি ভাবোঁ। এইবিলাক নহ'লে আমি নিজকে ভাগ্যহীন বুলি ভাবোঁ। মহাপুৰুষ মাধৱদেৱে আমাৰ এই ধাৰণাটোক ভুল বুলি বুজাই দিছে। যিদিনাখন এই বস্তুবিলাকৰ স্বৰূপ বুজি এইবিলাকৰ প্ৰতি বিৰাগ ভাৱনা আহিব সেইদিনাখনহে ভাগ্যোদয় হ'ব। সংসাৰৰ যিকোনো বস্তু বা ব্যক্তিৰ প্ৰতি আকৰ্ষিত হোৱা মানেই দুৰ্ভাগ্য, অৰ্থাৎ ভৌতিক সম্বন্ধ হ'ল দুৰ্ভাগ্য, আত্মা সম্বন্ধ হ'ল সৌভাগ্য। সুখবিলাক যে দুখৰেই কাৰণ সেই কথা আমি বুজিয়ে নাপাওঁ। অৰ্থাৎ যিমানেই সুখ পোৱা যায় তাতোতকৈ 10 গুণ দুখ আহিবই আহিব। সুখেই দুখ। মহাপুৰুষে সুখৰ ব্যাখ্যা দিছে প্ৰবোধ বুলি। প্ৰবোধ মানে বিবেকৰে মনক বুজাই বঢ়াই শান্ত জ্ঞানী আৰু সন্তোষিত কৰা। সন্তোষেহে পৰম সুখ। জ্ঞান আৰু বিবেকযুক্ত সন্তোষকে প্ৰবোধ বোলা যায়। সম্পত্তি সুখ নহয়,
প্ৰভুতহে সুখ। যিমানেই সম্পত্তি বাঢ়ি যাব সিমানেই লোভ তৃষ্ণা বাঢ়ি যাব। কিন্তু মন সন্তুষ্টিত এজন ব্যক্তি য'তেই যি অৱস্থাতেই নাথাকক তেওঁ সুখী। শ্ৰী শ্ৰী মাধৱদেৱে কৈছে, বাহুবল, জনবল, ধনবল এইবিলাক সংকটত কিন্তু পৰিত্ৰাণ কৰিব নোৱাৰে। গজেন্দ্ৰ কি হ'ল? শৰীৰৰ বাহুবল, পত্নী, পুত্ৰ, জাতি এইসকলৰ বল তেওঁৰ কোনো কামত নাহিল। গতিকে আমাৰ আচল ৰক্ষকটো হৰিহে। যি হৰিক ৰক্ষক হিচাপে ল'লে তেওঁ আৰু চিন্তা কৰিবলগীয়া একো নাই। হৰি সৰ্বশক্তিমান, সৰ্বব্যাপী, সনাতন। তেওঁ যাক ৰক্ষা কৰিব তেওঁ বিপদ ক'ত? ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। কিন্তু আমাৰ শত্ৰু বাহিৰত নাই, আছে আমাৰ ভিতৰতে লুকাই। আমাৰ শত্ৰু হেনো সংসাৰ। আচলতে সংসাৰো বেয়া নহয়, বেয়া হ'ল সংসাৰৰ প্ৰতি থকা আমাৰ মনৰ ভোগ দৃষ্টি। সংসাৰৰ যিকোনো বস্তু দেখিলেই আমাৰ যে ভোগ কৰিবলৈ মন যায়, এই বৃত্তিটোৱেই আমাৰ শত্ৰু। সংসাৰৰ প্ৰতি থকা ভোগ দৃষ্টিহে আমাৰ প্ৰধান শত্ৰু। ইয়াৰ প্ৰতি সাৱধান হ'ব লাগে, বৈৰাগ্য প্ৰভূত বঢ়াব লাগে, কেৱল হৰিৰ ওপৰতহে ভৰসা কৰিব লাগে। এয়ে হ'ল শাস্ত্ৰসাৰ। ৩৬ নং ঘোষাজোকা হ'ল, লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল, তাহাৰ দুৰ্লভ কিছু নাই, নাৰায়ণ পৰ ভৈলে তথাপি কিঞ্চিতো আন, নবাঞ্চয় সেৱা সুখ পাই, নবাঞ্চয় সেৱা সুখ পাই। লক্ষ্মীৰ স্বামী হৰি, যাক প্ৰতি সন্তুষ্ট থাকে তাৰ বাবে অপ্ৰাপ্য একো নাই। যি ঈশ্বৰপৰায়ণ হয় তেওঁ ঈশ্বৰ সেৱা সুখত বাজে আন কোনো সুখ বাঞ্ছা নকৰে। অৰ্থাৎ লক্ষ্মীৰো যিজন গৰাকী তেওঁ যদি প্ৰসন্ন হয় তেন্তে তলুকৰ সকলো সম্পদ তেওঁৰ হাততে থাকে। তথাপি দাস্যভাৱত যাৰ মন ঈশ্বৰত মজি গ'ল তেওঁ কোনো ঐশ্বৰ্য সম্পদ সুখক বাঞ্ছা নকৰে। সমৃদ্ধিৰূপিণী জন্মদাতা সমৃদ্ধিৰূপিণী জগতমাতা লক্ষ্মীৰো এজন নিয়ন্ত্ৰক আছে। শেষশায়ী সজা সন্তুষ্ট ভগৱান শ্ৰীহৰি নাৰায়ণ। এতিয়া শিৱশংকৰ আৰু সৃষ্টিকৰ ব্ৰহ্মা এই দুয়োজনেও শ্ৰীনাৰায়ণৰে ভজনা কৰে। এতিয়া লক্ষ্মীও প্ৰতি যেতিয়া ভগৱান শ্ৰীনাৰায়ণ, তেন্তে শ্ৰীনাৰায়ণে ইচ্ছা কৰিলে মাতা লক্ষ্মীয়ে দিব নোৱাৰা বস্তু দিব পাৰে। এতিয়া লক্ষ্মীয়ে কি কি দিব পাৰে? পৃথিৱীৰ পৰা আৰম্ভ কৰি স্বৰ্গলৈকে যি ভৌতিক সমৃদ্ধি আছে সেয়া দিব পাৰে। লক্ষ্মীয়ে কি কি দিব নোৱাৰে? লক্ষ্মীয়ে তিনিটা বস্তু দিব নোৱাৰে, ভক্তি, মুক্তি আৰু সন্তোষ। ভক্তি, মুক্তি আৰু সন্তোষ সৃষ্টিৰ সকলো বস্তুতকৈ শ্ৰেষ্ঠ। এই তিনিপদ বস্তু পাবৰ কাৰণে মাতা শ্ৰীলক্ষ্মীয়ে নাৰায়ণৰ কাষ চাপিব লাগে, সেৱা কৰিব লাগে, সন্তোষ দিব লাগে। ভগৱন্ত প্ৰসন্ন হ'লে ব্যক্তিৰ দুৰ্লভ একো নাই। উপমন্যুৱে কেৱল অলপ বিচাৰিলেও ভগৱানে নি তাৰ ক্ষীৰ সমুদ্ৰত বহুৱাই দিলেগৈ। শিশু ধ্ৰুৱই পিতৃৰ সেই বিলাসী সিংহাসন
সিংহাসনত অলপ সময় বহিব বিচাৰিছিল। ভগৱানে নি সৃষ্টিৰ ভিতৰত সৰ্বোচ্চ দীৰ্ঘস্থায়ী ধ্ৰুৱলোকত বহুৱাই দিলে। সঁচা অৰ্থত যদি আমি শ্ৰীনাৰায়ণ ভগৱন্তক প্ৰেম কৰিছোঁ, তেন্তে দেহ, মন, বুদ্ধি, হৃদয়ৰ ভাৱনা, আশা, আকাংক্ষা সৰ্বস্ব তেওঁক দিমহে, আদৰেৰে অৰ্পণহে কৰিম। কিন্তু বিনিময়ত তেওঁৰ পৰা একো নিবিচাৰোঁ। প্ৰেম ভক্তি নিজেই ফল। কৃষ্ণ হৰি ৰাম। জয় গুৰু শ্ৰীমন্ত